সম্পাদক খলিলুর রহমান ডাঙৰীয়া, আমাৰ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য অশোক শৰ্মা ডাঙৰীয়া, আজি এই সভাখনৰ এগৰাকী অন্যতম উদ্যোক্তা প্ৰদেশ কংগ্ৰেছৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত কন্দৰ্পৰ কলিতা ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৰিজুমণি তালুকদাৰ ডাঙৰীয়ানী, APCCৰ সম্পাদক আমাৰ শ্ৰীযুত দেউৰী ডাঙৰীয়া, ছ'চিয়েল মিডিয়া APCC চেয়াৰমেন ৰাতুল কলিতা ডাঙৰীয়া, ত্ৰিদীপ বৰ্মন ডাঙৰীয়া, মুজাম্মিল হক ডাঙৰীয়া, আমাৰ মিতালী ডেকা ডাঙৰীয়ানী, জিংফুল আলী ডাঙৰীয়া, ত্ৰিদীপ শৰ্মা ডাঙৰীয়া, আজি বিজেপি দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰা এই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী কৰুণা মেধি ডাঙৰীয়া, BPF দলৰ পৰা আহি আমাৰ দলত যোগদান কৰা অভিৰাম ডেকা ডাঙৰীয়া প্ৰমুখ্যে আজি ইয়াত যোগদান কৰা এই অঞ্চলৰ সন্মানিত ব্যক্তিসকল, আমাৰ মঞ্চত বহি থকা আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বিপ্লুৰ ৰহমান ডাঙৰীয়া, পৰম পূজনীয় ৰাইজ, সাংবাদিক বন্ধুসকল, আজি মোৰ দুটা নিমন্ত্ৰণ আছিলে। এটা ইনকাম টেক্স ডিপাৰ্টমেণ্টে মোক মাতিছিলে, মোৰ সম্পত্তিৰ হিচাপ দিব লাগে, আৰু এটা আমাৰ কন্দৰ্প কলিতা ডাঙৰীয়াই কৈছিলে চিপাঝাৰলৈ আহিব লাগে, কৰুণা মেধি ডাঙৰীয়া আৰু ডেকা ডাঙৰীয়াক আদৰিব লাগে। মই ৰাতিপুৱাৰ পৰা চিন্তা কৰি আছোঁ যে ইনকাম টেক্সৰ অফিচত যাওঁ নে চিপাঝাৰত যাওঁ। শেষত মই ভাবিলোঁ যে যিহেতু মই দলৰ সভাপতি, গতিকে মোৰ কাৰণে দলটো আগত, আৰু মই সেইকাৰণে আজি ইনকাম টেক্সলৈ নগৈ মই চিপাঝাৰলৈ আহিছোঁ। আৰু চিপাঝাৰলৈ যে আহিছোঁ, আজি কেইদিনমানৰ আগতে মই নলবাৰীলৈ গৈছিলোঁ। ইয়াত আমাৰ বহি আছে অশোক শৰ্মা ডাঙৰীয়া, তেখেতে মোক জইন কৰাৰ আগতে লগ পোৱা নাছিলে। টেলিফোনত মোক কৈছিলে যে মই কংগ্ৰেছলৈ আহিব বিচাৰিছোঁ, আপোনালোকে যদি কয় মই আহিম। তেখেত মোৰ গিলে অহা নাই, মই গৈছিলোঁ নলবাৰীলৈ তেখেতক এখন গামোচা দিবৰ কাৰণে। কাৰণ এই যোগদান কাৰ্যসূচীটো আমি এতিয়া অন্য দলৰ নিচিনা কৰা নাই। আমি ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছক কৰ্তৃত্ব দিছোঁ যে দলটো শক্তিশালী কৰিবৰ কাৰণে আমাৰ যিসকল ৰাইজে আমাৰ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসমৰ স্বাৰ্থত এই মঞ্চখনক শক্তিশালী কৰিবৰ কাৰণে আগভাগ ল'ব বিচাৰে, তেখেতসকলক আমাৰ যাতে স্থানীয় নেতাসকলে আদৰণি জনায়, তাৰ কাৰণে আমি প্ৰদেশ কংগ্ৰেছে এইবাৰ আমাৰ যিটো ক্ষমতা আছিলে সেই ক্ষমতাটো আমি জিলা আৰু ব্লকক দিছোঁ। আৰু মই ধন্যবাদ দিছোঁ যে এসময়ত বিজেপিৰ পদুম ফুলৰ শিপা চিপাঝাৰত ৰুইছোঁ বুলি কোৱা আমাৰ মেধি ডাঙৰীয়াক আজি আপোনালোকে আদৰিছে। আৰু মই আশা কৰিছোঁ যে যোনে এই বিভাজনকামী দলটোৰ শিপা ৰোপণ কৰিছিলে, তেওঁৱেই এতিয়া শিপাবিলাক উভালি চিপাঝাৰত ধৰ্মনিৰপেক্ষ, সমাজবাদী, গণতান্ত্ৰিক, সাংবিধানিক প্ৰমূল্য ৰক্ষা কৰিব পৰা কংগ্ৰেছ দলটোক আহি থকা সময়ত শক্তিশালী কৰিব। Zindabad, Zindabad.
এতিয়া আমাৰ দৰং জিলা কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক খলিলুৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক আমাৰ আগবাঢ়িছোঁ। আমি সকলোকে নিজৰ নিজৰ জেগাত পঢ়ি ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই সভাত দুগৰাকীমান বিশিষ্ট ব্যক্তি বিজেপি দলৰ জাপিয়ে আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সন্দৰ্ভ কলিতাদেৱে। ইয়াৰ পিছতে এটি ৰাজনীতিবিদ ধন্যবাদ সকলোৱে বহু আদৰণি জনাইছে আজি আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰেজিয়া চৌতানা, হাৰিছ আলী, ধৰ্মেশ্বৰ ডেকা, শ্বাহজান হক, দীপক শৰ্মা, বিকাশ নাথ, কৰুণা বৰা, নৱকুমাৰ শইকীয়া, পাৰ্থপ্ৰতীক ডেকা, দিলদাৰ হুছেইন, হায়েজ আলী, আগন্তুক 5টা বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন তাত আমি 18টা বিৰোধী দলৰ যি বিৰোধী ঐক্যমঞ্চ অসম আমি একেলগে ইলেকশ্যন খেলিম। 5টা সমষ্টিৰ ভিতৰত বঙাইগাঁৱত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ায়ো প্ৰাৰ্থিত্ব দিয়াৰ এটা ইচ্ছা প্ৰকাশ কৰিছে। আৰু বিহালী সমষ্টিত CPIML দলে প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। আজি আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আমাৰ বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুইন গগৈ ডাঙৰীয়া আৰু CPIML দলৰ সম্পাদক ৰাজ্যিক সম্পাদক বিবেক দাস ডাঙৰীয়াৰ লগত আমাৰ এখন সভা আছে। আমি সভাত আলোচনা কৰি ইয়াৰ পৰৱৰ্তী সময়ত আমি যি সিদ্ধান্ত হয় আপোনালোকক জনাম। মোৰ দৃঢ় বিশ্বাস যে এতিয়া অসমৰ ৰাইজে বিচাৰিছে বিজেপি বিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো। এই চৰকাৰখনৰ যিটো জনগণ বিৰোধী কাৰ্যসূচী, যুৱক বিৰোধী, কৃষক বিৰোধী, শ্ৰমিক বিৰোধী বিজেপিক নিশক্তি কৰিবৰ কাৰণে অসমৰ মানুহে বিচাৰিছে সকলো বিৰোধী একত্ৰিত হৈ থাকক, বিজেপিৰ বিৰুদ্ধে থকা ৰাইজ একত্ৰিত হওক। সেইকাৰণে বিজেপি বিৰোধী যিসকল মানুহ অসমত আছে তেওঁলোকৰ যাতে এটা ভোটো বিভাজন নঘটে, এটা ভোটৰ যাতে লোকচান নহয়, তাৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগিব। আৰু মোৰ বিশ্বাস যে আমি সকলোৱে সেইটো মিলা মিছাৰে 5টা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। চাওক, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ যিবিলাক আচল কাম, তেওঁ গৃহ বিভাগত আছে, তেওঁ স্বাস্থ্য বিভাগত আছে, এতিয়া এই কথাবিলাক বাদ দি পেলাই তেওঁ খালি কি বুলি কয় ফ্লাড জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ, লভ জেহাদ, কিছুমান এনেকুৱা কামত লাগি আছে তেওঁ গমেই নাপায় তেওঁ যে গৃহ বিভাগৰ দায়িত্বত আছে। আজি এইখন অসমত যদি আলফাই 25 জেগাত বোমা পাতিব পাৰে, তাৰমানে ইচ্ছা কৰিলে 25 জেগাত ফুটাবও পাৰিব। যদি 25 জেগাত আলফাই এতিয়া শুভবুদ্ধি হৈছে, মই ভাল পাইছোঁ যে পাতিছে আৰু কৈ দিছে, ফুটাবলৈ দিয়া নাই। যদি ফুটিবলৈ হয় অসমৰ পৰিস্থিতি কি হ'ব? আৰু তাত মুখ্যমন্ত্ৰীগৰাকী যে 100% ব্যৰ্থ, গৃহ বিভাগ যে একদম অকৰ্মণ্য, গৃহ বিভাগৰ যে কোনো তথ্য নাই, কোনো ক্ষমতা নাই, সেইটো প্ৰমাণ হৈছেনে নাই কওক? গতিকে আমি বিচাৰোঁ গুড গভৰ্নেন্স। বিজেপিয়ে অসমৰ ৰাইজক যিকেইদিন ক্ষমতা আছে, বেছিদিনটো নাই, আৰু 15-20 মাহ সময় আছে বিজেপি হাতত, সেইকেইদিন তেওঁলোকে কমচে কম অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে চেষ্টা কৰক। আজি মই অত্যন্ত আশাবাদী বিজেপিৰ
এগৰাকী পুৰণা নেতা যোনে ইয়াত MLA খেলিছিলে বিজেপিৰ টিকেটত যিসকলে বিজেপিৰ পদুম ফুলৰ শিপা ৰোপণ কৰিছিলে আজি তেওঁলোক আমাৰ দললৈ ঘূৰি আহিছে আমাৰ কলিতা ডাঙৰীয়া আমাৰ ব্লক কংগ্ৰেছ তেওঁলোকে যিটো উদ্যোগ লৈছে সেই উদ্যোগটো মই ধন্যবাদ দিছোঁ আৰু মোৰ আশা যে পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনতকৈ যথেষ্ট আমি ভাল ফলাফল দেখাম আয়কৰ বিভাগেও মোক মাতিছিলে চিপাঝাৰ ব্লক কংগ্ৰেছে কন্দৰ্প কলিতায়ো মোক মাতিছে মই কোনফালে যাম দলৰ সভাপতি মই চিপাঝাৰলৈ আহিছোঁ আৰু যিবিলাক তথ্য বিচাৰিছে সেই তথ্য মই হাতত লৈ ফুৰা নাই গতিকে মোৰ CA গৈ পেলাই আজি সময় বিচাৰিছে যতদূৰ সম্ভৱ সময় দিছে সময়ত গৈ পেলাই তথ্যখিনি দাখিল কৰিম